নিৰ্বাচনত জয়লাভ কৰিছে, কি ক'ব এই মুহূৰ্তত? পোনপ্ৰথমে আপোনালোকক নমস্কাৰ জনাম। নিৰ্বাচনত আপোনালোকৰ ফালৰ পৰা যথেষ্ট সহায় সহযোগ পালোঁ আৰু মোৰ ধৰি লওক আমি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আজি ৰাইজে যিটো মেণ্ডেট দিলে, গতিকে ৰাইজক পোনপ্ৰথমে মই আন্তৰিক ধন্যবাদ জনাম আৰু তেখেতসকলে যি বিশ্বাসত লৈ পেলাই আজি মোক নিৰ্বাচিত কৰিলে আৰু তেখেতসকলৰ প্ৰতি সদায় মই দায়বদ্ধ থাকিম। মোৰ যিখিনি দায়িত্ব কাম কৰিবলগীয়া সেইখিনি মই কৰিম আৰু যিহেতুকে আমাৰ দলৰ আমাৰ দুয়ো দলৰ সকলো বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকল সতীৰ্থসকল সকলোৱে লগ লাগি আজি মোক নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত সকলো প্ৰয়াস তেখেতসকলে কৰিলে, গতিকে তেখেতসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ আমাৰ কলিয়াবৰৰ মাননীয় বিধায়ক শ্ৰী কেশৱ মহন্ত ডাঙৰীয়া, তেওঁ মোক এই আসনৰ বাবে যোগ্য বুলি ভাবি যি মোক টিকট প্ৰদান কৰিলে, গতিকে তেখেতক আৰু কলিয়াবৰ বিধান পৰিষদৰ সমূহ বিষয়ববীয়াসকলক মই ধন্যবাদ দিছোঁ। আৰু ইয়াৰ লগতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আহি যি নিৰ্বাচন প্ৰচাৰ চলালে, গতিকে তেখেতকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত ৰাইজৰ যিবোৰ মোক কৰিবলগীয়া কাম সেইখিনি মই অতি সুচাৰুৰূপে কৰিম বুলি মই আজিও আগতো মই কথা দিছোঁ, ৰাইজেও কথা দিছোঁ। কিমান ভোটৰ ব্যৱধানত আপুনি জয়লাভ কৰিছে? মই 13,715টা ভোট। আপোনাৰ প্ৰতিদ্বন্দ্বী আছিলে? প্ৰতিদ্বন্দ্বী আছিলে। প্ৰত্যাহ্বানো আছিলে? আছিলে যথেষ্ট আছিল, প্ৰত্যাহ্বান আছিল, কিন্তু গোটেইখিনি ৰাইজৰ আশীৰ্বাদত ৰাইজে নেওচিলে আৰু গোটেই প্ৰত্যাহ্বানখিনি। মোৰ এগেইনষ্টে 3জন প্ৰাৰ্থী আছিল কংগ্ৰেছৰ পৰা আৰু নিৰ্দলীয় 2জন, ৰিংকু পৰিদা আৰু কবিতা নাথ। হয়, তেওঁ গতিকে বৰ বিশেষ অসুবিধা নহ'ল, যদিও নিৰ্বাচনৰ আগে আগে অলপ ভাবিছিলোঁ যে হয়তো ক'ৰবাত কিবা ঘাত প্ৰতিঘাত কিবা হেৰি হ'ব বুলি, কিন্তু তেনেকুৱা একো নহ'ল, ৰাইজে আশীৰ্বাদ কৰিলে। আৰু অনাগত দিনত কেনেধৰণে কাম কাজ কৰি আগবাঢ়িম বুলি ভাবিছে? অনাগত দিনত চৰকাৰে যিখিনি দায়িত্ব মোক দিব সেই দায়িত্বখিনি সফলৰূপে মই ৰূপায়ণ কৰিম বুলি মই চিন্তা কৰিছোঁ। গতিকে এইটো এটা গধুৰ দায়িত্ব। আজি যিটো দায়িত্ব মই পালোঁ সেই দায়িত্ব এটা গধুৰ দায়িত্ব আৰু ইয়াক মই অতি সফলৰূপে মই ৰূপায়ণ কৰিম ৰাইজৰ মাজত বুলি আপোনালোকক আজি প্ৰতিশ্ৰুতি দিছোঁ ৰাইজক।